আচলতে আমি ইয়াত প্ৰতিবাদ বুলি ক'লে ভুল হ'ব। আমাৰ মৌলিক অধিকাৰ যিটো আৰু মৌলিক অধিকাৰ বৰকৈ খৰ্ব কৰা হৈছে আৰু এইটো আজি নতুন নহয়, ইয়াৰ আগতো কেইবাবাৰো ইয়াত হুলস্থুল হৈ গ'ল আৰু বিভাগীয় কৰ্তৃপক্ষৰ পৰা আহি ইয়াত কেইবাবাৰো মানে কামটো কৰি দিম বুলি আমাৰ ৰেলপথ এই ৰেলপথটো পাৰ হওঁতে ইফালে কোনো সুৰক্ষাৰ ব্যৱস্থা নাই। মই ডাউকিঝাৰ জ্ঞানচাকি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী চাব আপোনালোকে এইফালে যদি দেখুৱায় আপোনাৰ কেমেৰাত আমাৰ ছাত্ৰ ছাত্ৰীকেইটা এই ৰেলপথ পাৰ হৈ যাওঁতে কেতিয়াবা এনেকুৱা হয় আমি আহি থিয় দিওঁ, মাজতে কোনো এটা ল'ৰা ছোৱালী মাজেদি দৌৰ মাৰি যায় আৰু সেই এনেকুৱা কৰোঁতে আমাৰ মাজতে এটা ছাত্ৰ মানে এক্সিডেণ্টো হ'ব বিচাৰিছিল। এনেকুৱা এটা পৰিস্থিতি আমি মানে হতাশাগ্ৰস্ত হৈ যাওঁ। কেতিয়াবা স্কুল বিদ্যালয় ছুটি হোৱাৰ লগে লগে কেতিয়াবা আমি যদি এইফালে নিজৰ কামত ব্যস্ত থাকোঁ, কোনোবা ল'ৰা ছোৱালী আহি ইয়াতে পাৰ হৈ যায় আৰু এইটো আজি হয়তো নতুন নহয়। আপোনালোকে ইয়াত যদি অলপ ভালকৈ অনুসন্ধান কৰে বুজি পাব। বিভাগীয় কৰ্তৃপক্ষত ইয়াৰ আগতে কেইবাবাৰো CMO অফিচলৈকে ইয়াৰ লেটাৰ গৈছিলে, কিবা কাৰণত ৰিজেক্ট হৈ আহিছিল। এইটো সুৰংগৰ ব্যৱস্থা কৰি দিম বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিছত আজিলৈকে কোনো খবৰ নাই। খালি প্ৰতিশ্ৰুতিৰ পিছত প্ৰতিশ্ৰুতি আমি দেখা পাই আছোঁ। বিভাগীয় কৰ্তৃপক্ষৰ পৰা আহি মাজে মাজে কি কৰে, ইয়াত ডাঙৰ ডাঙৰ খুঁটা গাড়ী দিয়ে আৰু খুঁটা গাড়ী দিয়ে আমাৰ গাড়ী যিবিলাক বাইক পাৰ হয় বা চাইকেল পাৰ হয়। এইফালেতো মানুহ আছে, আপুনি চাব গোটাই গাঁও আছে, 4-5টা গাঁৱৰ মানুহ এইফালে এই ৰাস্তা দিয়ে যোৱা কৰে। তো এই অহা যোৱা ইমান এটা গুৰুত্বপূৰ্ণ পথ, ইয়াত মানে আহি খুঁটা গাড়ী দি বাধা দিয়াৰ কোনো মানে সেইটোতো কোনো ন্যায্যতা দেখা পোৱা নাই। বিভাগীয় কৰ্তৃপক্ষ মানে নিৰ্লজ্জহীনভাৱে ইয়াত আহি মানে খুঁটা গাড়ী দিয়ে। ইয়াৰ বিপৰীতে যদি ইয়াত সুৰংগ পথ বা এটা ফুট ব্ৰিজ এটা বনাই দিলে হয়, তাহলে আমাৰ ৰাইজৰ সুবিধা হ'লে হয়। ইয়াত আজি ক্ষয় ক্ষতি মানে আৰু আজিতো হাৰ মাৰকৈ এজন মানুহ বচি গ'ল। আপোনালোকে চাওক, আপোনালোকৰ কেমেৰাত যদি ঘূৰাই দেখুৱায়, এইফালে আজি বাইক এটা মোহাৰি লৈ গ'ল, মানুহটো হাৰ মাৰকৈ বাচি গ'ল আৰু মানুহটো ইমান ভীতিগ্ৰস্ত হৈছে যে সন্মুখত আহিবলৈ মানে তাৰ অৱস্থাত নহয়। এইটোৱে মূল পথ নেকি এই গাঁওখনত? এই গাঁওখনে এটাই পথ। আৰু আমি চাওক, এই যে নতুন আমাৰ এইটো আমাৰ হ'ল ভোট কেন্দ্ৰ হয়, পুলিং চেণ্টাৰ। এই পুলিং চেণ্টাৰত ইমান এটা গুৰুত্বপূৰ্ণ স্কুল, বিভাগীয় কৰ্তৃপক্ষৰ আমাৰ ডিজিটেল লাইব্ৰেৰী আৰু ক্লাছৰুমৰ ব্যৱস্থা কৰি দিছে। 16 লাখ টকাৰ স্কিম আমি ইমান ধুনীয়াকৈ বনাইছোঁ আৰু ইয়াত আমাৰ দাবী অতি সোনকালে এই কামটো কৰিব লাগে। যদিও আমাৰ ৰাইজৰ কেইবাবাৰো প্ৰটেষ্ট কৰাৰ পিছতো যদি এই সুৰংগ পথটো বনা নাই, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত স্বাৰ্থ আৰু নিৰাপত্তাৰ স্বাৰ্থত কমচে কম এই পথটো অতি শীঘ্ৰে এই পথটো মানে সুৰংগৰ ব্যৱস্থা নহ'লে ফুট ব্ৰিজ এটাৰ ব্যৱস্থা কৰি দিব লাগে। এইটোৱে আমাৰ দাবী। আৰু এই দাবী খালি মই এজ এ হেড টিচাৰ নহয়, আমাৰ এই গোটেই ৰাইজৰ হয় নে নাই? ৰাইজসকল নাই, আমাৰ সুৰংগ পথ লাগিবই।